জালুকবাৰীত আৰক্ষীৰ প্ৰহাৰত ধৰাশায়ী ফলমূল ব্যৱসায়ী জাহিদুল আৰু মুকাদ্দেছ। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত দুই ফলমূল ব্যৱসায়ী। তেখেত মোৰ ভাৰতীয়, মোৰ ঘৰত ভাড়া থাকে। ভাড়া থাকোঁতে তেখেতে পুৰা তেজেৰে লুতুৰি পুতুৰি হৈ পেলাই কৈছে বাইদেউ এই অৱস্থাত বাগৰি গৈছে চোতালত। তেতিয়া তৎকালীন হিচাপে আমি কি কৰিব লাগিব, তেখেতক মেডিকেলত নিছোঁ। মেডিকেলৰ পৰা আনি পেলাই এতিয়া আপোনালোক আহিছে, যিহেতু নিজে দেখাই পাইছে তেখেতৰ পৰিস্থিতি। কিন্তু তেখেতক ধৰি পেলাই থানাত লৈ যাওক। তেখেতৰ পৰা উচিত যিটো পইচা বা যিটো তেওঁৰ মানে দণ্ডনীয় যিটো বস্তু ল'ব লাগে সেইটো তেখেতৰ পৰা লওক। কিন্তু এনেকুৱাখিনি কৰিব নালাগিছিল আৰু অলৰেডি তেখেতৰ সৰু সৰু 3টা বাচ্চা আছে, এইটো কৰিয়ে জালুকবাৰীত ফলমূল বিক্ৰী কৰি আছে ছয়গাঁৱৰ মুকাদ্দেছ আলী আৰু বৰপেটাৰ জাহিদুল ইছলামে। কিন্তু ৰাজপথত দোকান দিয়াত নিষেধাজ্ঞা জাৰি কৰি থৈছে প্ৰশাসনে। আদাবাৰী জালুকবাৰী অঞ্চলত ফলমূলৰ দোকান সময়ে সময়ে উচ্ছেদ কৰি আহিছে আৰক্ষীয়ে। তাৰ পাছতো প্ৰশাসনৰ বাধা নামানি ফলমূল বিক্ৰী কৰে একাংশ ব্যৱসায়ীয়ে। অভিযোগ অনুসৰি ফলমূল দোকান আঁতৰাবলৈ দুই ব্যৱসায়ীক আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰে। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'ব লগা হয় দুই ফলমূল ব্যৱসায়ী। তাৰমানে জালুকবাৰীত আমি এই এনে ফলমূলৰ দোকান কৰি আছোঁ ৰাস্তাৰ ছাইডত। তো আগে পিছে পুলিচে মানে আহে, মানা কৰি দিয়ে, আমি গুচি যাওঁ আৰু কেতিয়াবা লগাওঁ। আজি ৰাতি 7টামান বজাত ৰাস্তাৰ ছাইডত দোকান কৰি আছিলোঁ। তো মালিগাঁও থানাৰ পুলিচৰ গাড়ী অহা বুলি আমি শুনা পাই কেনে আমি গুচি যাই আছোঁ। পিছফালৰ পৰা আহি কেনে 2টা পুলিচ আহি কেনে এই আপোনাৰ ট্ৰাফিক লগতে খাকী ড্ৰেছ পিন্ধাও আছিল। ট্ৰাফিক 2টা আহি কেনে মোক মাথাত কোপ মাৰি কেনে মানে পেলাই দিছিল। পেলাই দি কেনে মোৰ যিটো ঠেলা আছিল, ঠেলাটো মোৰ ওপৰত দি উঠাই দিছিল আৰু ভৰিটো তামান কোবাইছে। তো মই তাতে পৰি আছিলোঁ, পুলিচগিলা চাই আছিল বহুত টাইম। চাই থকা অৱস্থাত মই পৰি থকা অৱস্থাত পুলিচগিলা গুচি গৈছে। ইয়াতে জালুকবাৰী আপোনাৰ কাঠিয়া দলং ইয়াতে ফল দোকান কৰি আছোঁ। সদায় এনে পুলিচে দৌৰি থাকে, মই দৌৰি থাকোঁ। তাৰপিছত আপোনাৰ আজি আহি পেলাই ৰাতি 7টা বজাত মান ট্ৰাফিক পুলিচ আহি পেলাই এবাৰ খেদি থৈ গৈছে, গুচি গৈছোঁ। তাৰপিছত আহি পেলাই ডাইৰেক্ট কোবাইছে। কোবাৰ পিছতে বহুত মাল চেল পেলাই দিছে আৰু আপোনাৰ আৰু মোৰ লগৰীয়া এটা তাক কোবাই পেলাই হাত ভৰিত মাথাত কোবাই চকুত লাগি তাৰ ফাটি চাটি গৈছে আৰু মোৰ পিঠত মাৰিছে। এইটো আপোনাৰ মালিগাঁও থানা ট্ৰাফিক পুলিচ। অঁ নাই, এনে চিনি পাওঁ কিন্তু নাম নাজানো। মালিগাঁৱৰ পৰা হাইদৰ আলীৰ ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।